নৈ পানী বাহিলে ঝুনঝুন ঝুনঝুন জোনালি আহি পালে খৰালি কুলিটিও লগালে মাত। আজিকালি ল'ৰা ছোৱালীবোৰ কি হৈছে গম পায় নে? এইবিলাক কিবা বাহিৰৰ বস্তু খাই কৰি মগজবিলাক সিহঁতৰ বেয়া হৈছে। আৰু আজিকালি ল'ৰা ছোৱালীক ভাল কথা ক'লে বেয়া শুনে। সেইকাৰণে আজিকালি ল'ৰা ছোৱালী বাহিৰলৈ গ'লেই ভাল লগ নাপায়। নতুনেৰে ঘৰখনি সজাবৰ সপোন আজি তুমি আৰু মই দুয়ো মিলি সুখবোৰ ললো আদৰি হৰিহে নাৰায়ণ বৈকুণ্ঠৰ বনে হৰি দেখিলো নয়নে ৰুণ জোন কৰিনো পুৰ চৰণত বাজে। তো নমস্কাৰ বন্ধু বান্ধৱীসকল। তো মই উপস্থিত আছোঁ মিকিপতি উদয়পুৰ এখন গাঁৱত। আচলতে মই আপোনালোকক জনাব পাই সুখী হৈছোঁ যেন মই আজি আহিছোঁ এজন ল'ৰাৰ যি প্ৰতিভা, সেই প্ৰতিভাসমূহ বিকাশ কৰিবৰ কাৰণে, যি সামাজিক মাধ্যমত আপোনালোকক দেখাবৰ কাৰণে মই আজি আহিছোঁ মেৰাপানী যি মিকিপতি। তো আপোনালোকে দেখিবলৈ পাইছে এইখনেই হ'ল সেই ল'ৰাজনৰ ঘৰখন। তো এই ল'ৰাজনৰ মানে যি প্ৰতিভা আছে মই আপোনালোকক এতিয়া দেখাম। এতিয়া A to Z মানে আপোনালোকক মই ক'লোঁ নাই, মানে যোনখন ঘৰলৈ আহিছোঁ এই ল'ৰাজনৰ মানে ইমানে প্ৰতিভা আছে, হয়তো আপোনালোকে এই ল'ৰাজনৰ প্ৰতিভাসমূহ দেখিলে আচৰিত হ'ব। তো মই এতিয়া আহিছোঁ। অ' ভাইটি, তো আপোনালোকে দেখিবলৈ পাইছে, তো ভাইটিক একদম পাই গ'লোঁ দেই নিজৰ বুলি। তো মই নেপাম বুলি ভাবিছিলোঁ, যিহেতুকে খবৰ কৰি অহা নাই। তো এইজনে হ'ল ভাইটি। ভাইটি ভালনে? ভালেই আপোনাৰ? মজা মজা। তো আপোনালোকে দেখিলে, তো এতিয়া বেছি কথা পাতি নাথাকোঁ, ডাইৰেক্ট মানে আমাৰ ভাইটি হোৱা যি মানে সা সৰঞ্জাম আছে ডাইৰেক্ট আপোনালোকক প্ৰথম দেখাই ল'ব বিচাৰিছোঁ নিজৰ বুলি। তো ক'ত আছে হাতীয়া পত্ৰবিলাক? তো আপোনালোকে দেখিবলৈ পাইছে, তুমি নিজে কৈ দিয়া মানে ধৰি লওক মানে কি কি কৰা তুমি প্ৰথমতে? মই এইবিলাক কভাৰ চং গাওঁ। কভাৰ চং ন? তেনেকৈ নিজে বনোৱা গাওঁ। সেইবিলাক তেনেকৈ চেটা বান্ধি থৈছোঁ, লেপটপটোৰ ভিতৰত চাৰ্জত দি থৈছোঁ। তো আপোনালোকে শুনিলেই, এই ল'ৰাজনে কভাৰ চং গায়। আচ্ছা, তোমাক কিবা ছ'চিয়েল মিডিয়াত কিবা হেৰি ধৰি লওক চেনেল আছে নেকি? আছে 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 ন? ইউটিউবত আছে? কি বুলি আছে? মোৰ ইউটিউব চেনেলটো এনেই পাঞ্চজন্য বুলি আগতে আছিলে, এতিয়া নামটো চেঞ্জ কৰিলোঁ, মিষ্টাৰ লক্ষ্যজিৎ বুলি মাৰি লৈ আহিব। তো আপোনালোকক মই কৈছোঁৱে যেন কি আছিল চেনেল নাম? মিষ্টাৰ লক্ষ্যজিৎ। মিষ্টাৰ লক্ষ্যজিৎ। তো আপোনালোকে চাব, যিহেতুকে উঠি অহা যিহেতুকে ল'ৰা, আপোনালোকে ধৰি লওক আমি সহায় সহযোগ কৰিব লাগে, তো আগবঢ়াই নিব লাগে। তো আপোনালোকে চেনেলটো গৈ চাব। তো এতিয়া ভাইটিক মানে যি প্ৰতিভাসমূহ ডাইৰেক্ট আপোনালোকৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। তো নিজৰ বুলি এতিয়া সেই ধুনীয়াকৈ বহি ল'ব লাগিব, হয় নাই? তেতিয়া মোৰ মোচনটো ভাল লাগিব। তো প্ৰথম মানে এটা গানৰ পৰাই আৰম্ভ কৰিম, হয় নাই? ঠিক আছে, আহিলা। তো এতিয়া নিজৰ বুলি বহি লৈছোঁ ধুনীয়াকৈ। তো আপোনালোকে এইটো নাভাবিব যেন আমি প্ৰফেচনেলি মানে ধৰি লওক আপোনালোকক দেখুওৱা নাই। যেনেকৈ ধৰি লওক কাৰোবাৰ এখন ঘৰলৈ ফুৰিবলৈ আহিছোঁ, ফুৰিবলৈ আহোঁতে যেনেদৰে আমি কথা চথা পাতোঁ তেনেকৈ ধৰি লওক দেই। তো তোমাৰ নামটো কি? হয়, নমস্কাৰ, মোৰ নাম শ্ৰী লক্ষ্যজিৎ দাস। লক্ষ্যজিৎ ন? ঘৰত কোন কোনে আছে? ঘৰত মা দেউতা মই। পঢ়ি আছা নেকি? অঁ। পঢ়ি আছা? অঁ। আচ্ছা, তো প্ৰথম মানে গানৰ পৰা আৰম্ভ কৰা, হয় নাই? হয়, মই তন্ময় শইকীয়াৰ দ্বাৰা গান এটা গাইছোঁ। ঠিক আছে, মজা। মানে তন্ময় বুলি ক'লে মানে গান মানে ভাল পাওঁ দেই, সঁচাকৈ মানে একদম বহুত ভাল লাগে। তুমি গোৱা। নতুনেৰে ঘৰখনি সজাবৰ সপোন আজি তুমি আৰু মই দুয়ো মিলি সুখবোৰ ললো আদৰি স্মৃতিবোৰ মোহাৰি প্ৰতি পলে থাকিমে সামতি সময়ো নৰয় আজি পৃথিৱী মোৰেই তুমি খুজে
খুজে ৰং ছায়া হয় কেনেকৈ বুজাওঁ মই কেনেকৈ বুজাওঁ বুকুৰে মৰমবোৰ কেনেকৈ বুজাওঁ ধন্যবাদ আচলতে মানে যোনটো গীত গাইছে মানে ভাষা নাইকিয়া হৈ গৈছে মোৰ মানে কি বুলি ধন্যবাদ দিম আচ্ছা এইটো ইমান ধুনীয়া গাইছে ধৰি লওক এতিয়া তুমি এইবিলাক যেন মানে গীত মাতৰ লগত জড়িত হৈ আছা ধৰি লওক তুমি ক'ৰবাত শিকিছা নে ধৰি লওক নে নিজে শিকিছা সেইবিলাক মই নিজে নিজে? প্ৰেক্টিছ কৰি থাকোঁ ৱাও চিন্তা কৰক নিজে শিকিম নে ইমান ধুনীয়া গীত গাইছে ভাবিব লাগিব কিন্তু দেই যদি ক'ৰবাত যদি কেনেবাকৈ যদি প্ৰশিক্ষণ যদি লয় তেতিয়া কিন্তু ক'বই নালাগে সঁচাটো কৈছোঁ তো এতিয়া সেই বাদ্যযন্ত্ৰ বহুত দেখিছোঁ ধৰি লওক দেই এতিয়া এইটো নেগাজো দেখিছোঁ তুমি নেগা বুজোৱা নি বুজোৱা ঠিক আছে তুমি অলপ নেগা বজাই দেখুৱাচোন মানে এ টু জেড মানে ধৰি লওক গম পাইছা নাই এ টু জেড মানে কি কৰে ল'ৰাজনে সকলো দেখাম ঠিক আছে কাটিব নালাগে অঁ তুমি বুজাই দি তো আপোনালোকে দেখিবলৈ পাইছে এতিয়া ভাইটিয়ে নেগেৰা বজাব লৈছে ঠিক আছে আৰু এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ দেই তো আপোনালোকক প্ৰথমতে কৈছিলোঁ যেন আমি আচলতে ঘৰৰ পৰা ওলাই অহা ধৰি লওক আমি প্লেনিং কৰি বা কিবা ভিডিঅ' বনাম বুলি ওলাই অহা নহয় ধৰি লওক ভাইটিৰ ওচৰলৈ আহিছিলোঁ তো অহাৰ কাৰণে ধৰি লওক আপোনালোকৰ আগত এই ভাইটিভাগৰ যোনসমূহ প্ৰতিভা সেই প্ৰতিভাসমূহ আপোনালোকৰ মাজলৈ উলিয়াই দিবৰ কাৰণে দেখাবৰ কাৰণেহে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ দেই তো কিছুমানে ভাবিব পাৰে নহয় ধৰি লওক এতিয়া নেগা যিহেতুকে নেগাযোৰ এটা হাতত লৈছোঁ ধৰি লওক ড্ৰেছ পোছাকলৈ মানে কথা ক'ব পাৰে তো এইটো আপোনালোকে ভুল নুবুজিব যিহেতুকে আমি এনে ফুৰিবলৈ অহাহে তো এই ক্ষেত্ৰত কিন্তু আপোনালোকে কোনেও বিতৰ্ক সৃষ্টি নকৰিব ঠিক আছে তো এতিয়া ভাইটিয়ে নেগা বজাব তো আপোনালোকে শুনক আৰু এটা কথা ক'ব বিচাৰিছোঁ দেই এই ভিডিঅ'টো কিন্তু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব দেই যাতে এই ভিডিঅ'টো অসমত মানে ইমূৰৰ পৰা সিমূৰলৈকে যাতে খলকনি সৃষ্টি কৰি থাকিব লাগিব এইটো হ'ল দেই যাতে মিলিয়ন মিলিয়ন দৰ্শকৰ ওচৰত গৈ এই ভিডিঅ'টো পায়গৈ ঠিক আছে আৰু লগতে আমাৰ ভাইটিক আগবঢ়াই নিব বুলি আশা কৰিলোঁ ঠিক আছে ধন্যবাদ ধৰি লওক এতিয়া তুমি যে এইটো বজালে যে ধৰি লওক নাই এইটো কি বুলি কয় মানে চেওটো মানে কিবা এটা নাম চাম থাকেতো নহয় ন এইটো কি বুলি কয় এইটো তিন চাপৰিত বজালোঁ ফাৰ্ষ্ট তাৰপিছত খ চাপৰিলে মই লৈ ধৰি লওক আপোনালোকে নেগেৰাটো বজাৰটো শুনিলে সঁচাকৈ ক'ব লাগিব কিন্তু দেই যেন আমাৰ গাঁও ভূঞেও যে এনেকুৱা ইমান প্ৰতিভা থকা লোক যেন লুকাই আছে কিন্তু মই ভাবি পোৱা নাছিলোঁ দেই যিহেতুকে আজি এই ল'ৰাজন লগ পাই গ'লোঁ একদম বহুত ভাল লাগিছে ঠিক আছে আৰু তুমি কি বজোৱা মানে একদম এফালৰ পৰা তুমি একদম বজাই যোৱা নিজৰ বুলি আৰু খোল বজাওঁ ঠিক আছে খোল লৈ বুলি খোল বজোৱা সঁচা দেই মই আজি মানে গৌৰৱান্বিত হৈ গৈছোঁ দেই যিহেতুকে আমাৰ ওচৰতে ইমান মানে প্ৰতিভা থকা এজন ল'ৰা আছে বুলি কিন্তু মই ভাবি পোৱা নাছিলোঁ দেই কিন্তু দায়িত্ব এতিয়া বাঢ়ি পৰিলে এই ল'ৰাজনক ৰাইজৰ আগত মানে লৈ যোৱা দায়িত্বটো বাঢ়ি পৰিলে তো আপোনালোকৰ দায়িত্ব আছে কিন্তু অকল মোৰে দায়িত্ব নহয় শ্বেয়াৰ কৰিব ঠিক আছে তো এতিয়া খোল বজাব ভাইটিয়ে মই পৰিতালখনকে অকণমান বুজাই ঠিক আছে ধন্যবাদ ধৰি লওক এতিয়া গীটাৰ এখন দেখিছোঁ দেই তুমি গীটাৰত লৈও গান গোৱা নি মই গীটাৰ ইমানকৈ নাজানো কোনে বজায় নি ঘৰত দাদা এজন আহে মজা হ'লে এনেই অলপ বজাব নজনা মই গীটাৰ এখন নাজানো তাকে একো নাই টেনশ্যন নাই বাকী আৰু কি জানা বাকী এইবিলাক গান চান গাওঁ ঢোল চোল এইবিলাক ঢোলটো এতিয়া নাই ন হয় ঠিক আছে নহয় সেই কিবা এই ভাওনা চাওনা পাঠ কৰা নহয় নাই অঁ ঠিক আছে তো আচলতে আৰু এটা কথা দেই তো ভাইটিয়ে মানে ধৰি লওক ভাও কৰে ঠিক আছে এইটো এটা বৰ একদম পূৰা ভাল লগা কথা যিহেতুকে মই এইটো ভাওনা বুলি ক'লেতো মই একদম বলীয়া বুলি ক'লে বেয়া নহয় ভাওনা চাই ভাল পাওঁ মানে ধৰি লওক বহুত ভাল লাগে কিন্তু এই ভাইটিজনে ভাও পাঠ কৰে বোলে তো আচলতে তুমি ভাও কি পাঠ কৰা মই বিশেষকৈ নাৰদৰ চৰিত্ৰ নাৰদ বুলি ক'লে মেইন আৰু
সঁচা কথা ক'লোঁ আজিৰ দিনত মানে ধৰি লওক দেই যি ভাও যেন পাতে নাৰত আচলতে এতিয়া মানে ভাওনাখনত নাৰত যদি থাকে নহয় মেইন পাৰ্টটো নাৰত হ'বই লাগে কিন্তু আগতে আমি যেতিয়া ভাওনা চাওঁ নহয় দেই নাৰত থাকিলে কিন্তু বেয়া পাওঁ হ'লে দেই কিন্তু আজিকালি নাৰদৰ চৰিত্ৰটো থাকিলে মানে ইমান ভাল লাগে নহয় মানে গোটেই ভাওনাখন মানে জমি থাকে আচলতে নাৱত তো আচলতে ভাইটিয়ে যিহেতুকে নাৱত মানে পাত লওঁ বুলি কৈছে তো নাৱতৰ মানে ধৰি লওক নাৱতৰ হেৰিবিলাক অলপ দেখাই দিয়ে মই নাৰদৰ সুভাষিছ দাৰ কণ্ঠ গীত এটা গাইছোঁ ঠিক আছে জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কেশৱ হৰি ৰাম কেশৱ হৰি ধন্যবাদ তো আৰু সেই কি কৰে নাৰদৰ মানে আৰু এটা বেলেগ ষ্টাইলত মানে গীত এটা গাই দেই মই পাহৰিছোঁ এইটো বেলেগ ভাল লাগে ধৰি লওক দেই মই পাহৰিছোঁ নহয় দেই সেই তুমি জানিবা চাগে দেই পাহৰিছোঁ মানে ধৰি লওক বেলেগ মজা কিবা বিতুপন দত্ত মানে গাই দেই বেলেগ ধুনীয়া গান গায় সেইটো তুমি গীতটো ধৰি লওক মোৰ মনত নাই দেই বেলেগ ধুনীয়া লাগে গানটো এই কি হৈছিলে পাহৰি গ'ল দেই এই যে কৃষ্ণ ধৰি লওক দেই এই পাহৰিলোঁ দেই মনত নাই ধৰি লওক নাৰদৰ এনে কি তুমি গীত গোৱা বাৰু শুন শুন পুৰন্দৰ দেৱগণ অঁ সেইটো এনেকৈ পেলাই তুমি গোৱাচোন বেলেগ ভাল পাওঁ মানে এটা বেলেগ ভাল লাগে মানে বস্তুটো ঠিক আছে মই এইটো এনেকৈ তুমি গোৱা বাৰু হি শুন 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 পুৰন্দৰ মুহুৰ বচন হি শুন শুন পুৰন্দৰ মুহুৰ বচন প্ৰলয় অহংকাৰে আহে শাল্ব দৈত্যেশ্বৰ শুন শুন পুৰন্দৰ মুহুৰ বচন প্ৰলয় অহংকাৰে আহে শাল্ব দৈত্যেশ্বৰ কি আছিলে দেই কিবা কিবা ৰুণু জুনুৰ কিবা নুপুৰ বাজে বুলি কিবা এটা গায় নেকি বাৰু অঁ সেইটো কৈ আছোঁ মই এইটোত গোৱাচোন বেলেগ ভাল লাগে এইটো হৰি হে নাৰায়ণ বৈকুণ্ঠৰ বনে হৰি দেখিলো নয়নে ৰুণ জুন কৰিলো পুৰ চৰণত বাজে মই এইটোৱে কৈ আছিলোঁ মানে বেলেগ ভাল লাগে এইটো একদম কৈছোঁ ইমান ভাল লাগে ন সঁচাকৈ দেই তোমাক মানে কি বুলি ক'ম এতিয়া ধন্যবাদ দিবৰ কাৰণে ভাষা হেৰাই গৈছে ইমানে মানে ধুনীয়া মানে গীত গায় ঠিক আছে ধৰি লওক আৰু মানে ধৰি লওক কি কৰা তুমি মই আৰু দোহাৰ কৰোঁ ঠিক আছে অঁ মই আৰম্ভণি গীতটোকে গাইছোঁ ঠিক আছে ভকতি মিনতি ৰণতি নাজানো হৰি হে মুতপ ৰে জ্ঞান হৈনহি নমতি নাই ৰাম ধন্যবাদ তো আপোনালোকে প্ৰায় ভাইটিৰ যোনসমূহ প্ৰতিভা তো আপোনালোকেতো দেখিছে তো ভিডিঅ'টো আৰু বেছি দীঘল নকওঁগৈ শেষত খালি এটা মই অনুৰোধ কৰিম তুমি বিহুসুৰীয়া কিবা গীতটি গোৱা তাৰপিছত ভিডিঅ'টো সামৰি মাৰিম দেই মই এতিয়া নৈ পানী বাঢ়িলে যোনটো এতিয়া বিহুত অঁ ঠিক আছে তো ভাইটি এতিয়া খোলেহেঁতি
ধৰি লওক মানে যোনটো ইন্দ্ৰ সেই মানে হেৰিটো বজাব এতিয়া বহুত ভাল লাগিব প্ৰৱেশটো শ্বেয়াৰ কৰিব কিন্তু দেই মই আপোনালোকক অনুৰোধ কৰিছোঁ শ্বেয়াৰ কৰিব শ্বেয়াৰ নকৰাকৈ নাথাকিব এই ভাইটিৰ কাৰণে শ্বেয়াৰ কৰিব আৰু ভাইটিৰ কাৰণে একদম সুন্দৰ কমেণ্ট কিন্তু কৰিব দেই নিজৰ বুলি মই এইটো অনুৰোধ কৰিছোঁ তো এতিয়া ভাইটিয়ে যোনটো ইন্দ্ৰ যোনটো প্ৰৱেশ সেহেঁতি এতিয়া খোলে সেহেঁতি বজাব তো আপোনালোকে চাওক য়াৰে অদিতি নন্দন ইন্দ্ৰ কয়ুত বেশয়াৰে সঙ্গে আহে দেৱগণ দেখিতে ওয়ারে এহি মতে আইলা গয়া বিষ্ণুভার ভিতর ওয়ারে রাম হরি রাম হরি কুলারি ধন্যবাদ ধন্যবাদ তো আপোনালোকে চিন্তা কৰক আচলতে আমাৰ এই ভাইটিয়ে লিখা পঢ়াৰ লগতেও যি গান বাজনা সমানে চলাই গৈ আছে কিমান এটা একদম ভাল এটা কথা আপোনালোকে চিন্তা কৰক তো আমিতো এতিয়া খবৰত কিছুমান শুনিয়ে থাকোঁ দেই ধৰি লওক আমি যোনসমূহ খবৰ শুনিব নালাগে ধৰি লওক এতিয়া আমি শুনি আছোঁ ছাত্ৰই শিক্ষকক হত্যা কৰিলে কিবা এনেকুৱা ধৰণৰ আমি শুনি আছোঁ আচলতে এইবিলাক কিমান এটা ডাঙৰ কথা কিন্তু এই ল'ৰাজনলৈ মন কৰক শিক্ষাৰ লগতে আৰু যি গীত মাত এইবিলাক মানে লগত নি আছে কিমান ভাল কথা আচলতে এই ল'ৰাজনক যদি আমি শ্বেয়াৰ কৰি যদি আমি ৰাইজৰ আগত যদি উলিয়াই নিদিওঁ কেনেকুৱা ধৰণৰ আমি ল'ৰাসকলক মানে উলিয়াই নিম চিন্তা কৰক তো আমি এনেকুৱা ধৰণৰ বহুত ভিডিঅ' শ্বেয়াৰ কৰোঁ সঁচা কথা কৈছোঁ আমি এনেকুৱা ধৰণৰ বহুত ভিডিঅ' শ্বেয়াৰ কৰোঁ যি অশ্লীলতাৰে ভৰি থকা আমি এনেকুৱা ধৰণৰ বহুত ভিডিঅ' শ্বেয়াৰ কৰোঁ কিন্তু এই ভাইটিবোৰক এই ভিডিঅ'টো শ্বেয়াৰ কৰক না আপোনালোকক চাওঁ এই ভিডিঅ'টো কিমান শ্বেয়াৰ হয় মই এইটোৱে চাব বিচাৰিছোঁ আমি বহুত ভিডিঅ' শ্বেয়াৰ কৰোঁ অশ্লীলতাৰে ভৰি থকা ভিডিঅ' আমি বহুত শ্বেয়াৰ কৰোঁ যি আধা দেহা উলিয়াই থকা আধা পেট উলিয়াই থকা এনেকুৱা ধৰণৰ ভিডিঅ' বহুত শ্বেয়াৰ কৰোঁ এই ভাইটিবোৰৰ ভিডিঅ'টো শ্বেয়াৰ কৰক আপোনালোকক মই অনুৰোধ কৰিছোঁ তো শেষৰ ফালে যাব বিচাৰিছোঁ ভিডিঅ'টো তো তুমি বিহুৰীয়া কিবা এটা গোৱা আৰু ভিডিঅ'টো সামৰি মাৰিম দেই হয় মই এটা যোনটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে নৈ পানী বাঢ়িলে ঠিক আছে সেইটো শ্বৰ্টকৈ অকণমান গাই গোৱা গোৱা নৈ পানী বাঢ়িলে ৰুণজুন জুন জোনালি এ আহি পালে খৰালি কুলিটিও লগালে মাত কুলিৰ মাতে শুনি ৰুণজুন জুন জোনালি এ আহি পালে ৰঙালি গছালেও লগালে মাত আপোনালোকে লক্ষ্যজিত যোনসমূহ প্ৰতিভা সেই প্ৰতিভাসমূহ আপোনালোকে দেখিলে তো মোৰ লগত আছে লক্ষ্যজিতৰ এইফালে মাতৃ হয় তো নমস্কাৰ দেই মা তো এইফালে আছে লক্ষ্যজিতৰ দেউতা নমস্কাৰ দেই নমস্কাৰ তো মই এইখিনিতে দুটামান কথা আপোনাৰ পৰা মানে ধৰি লওক জানিব বিচাৰিছোঁ বা সুধিব বিচাৰিছোঁ দেই যিহেতুকে আপুনি আপোনাৰ যোনটি সন্তানটি এই সন্তানটিক ইমান ধুনীয়াকৈ ধৰি লওক যি গান বাজনা বা আদি কৰি ইমান ধুনীয়াকৈ আগবঢ়াই নিছে ধৰি লওক এতিয়া আমাৰ অসমত এনেকুৱা এটা কাণ্ড সংঘটিত হৈ গ'ল এজন ছাত্ৰই নিজৰ শিক্ষাগুৰুক নিজৰ শিক্ষকক যি হত্যা কৰিলে আচলতে পিতৃ হিচাপে আপুনি কি বুলি ক'ব ধৰি লওক এতিয়া ছাত্ৰজনে নিজৰ শিক্ষাগুৰুক মাৰিছে আগতে আমি যেতিয়া স্কুল পঢ়ি আছিলোঁ স্কুল পঢ়ি থাকোঁতে আমি নিজৰ শিক্ষাগুৰুক মানে দেখিলে কিমান সন্মান কৰোঁ বা কিমান ভয় কৰোঁ কিমান শ্ৰদ্ধা কৰোঁ কিন্তু আজি এতিয়া যোনটো খবৰ পালোঁ তাৰ ক্ষেত্ৰত মানে আপুনি আপোনাৰ মনোভাৱ ধৰি লওক আপুনি কি বুলি ক'ব এতিয়া বৰ্তমান হ'ল কলিৰ যুগত
ৰাম নামেই সাৰ, ৰাম নামৰ বাহিৰে মানুহৰ গতি নাই। পিতৃগুৰু হওক, শিক্ষাগুৰু হওক, ধৰ্মগুৰু হওক, সদায় উচ্চ আসন, উচ্চ কথা বতৰা, ভাল ব্যৱহাৰ, ভাল প্ৰণালী দেখুৱাব লাগে। আজিকালি ল'ৰাই ধৰক বাটে পথে য'তে ত'তে এইবিলাক চিগাৰেট খায় বা গুটকা চুটকা খায়, মাদক দ্ৰব্য কিছুমান খায়, এইবিলাক বেয়া কথা। গতিকে ডাঙৰৰ প্ৰতি সা সন্মান জনাই ভক্তি যিসকল শিক্ষাগুৰু হওক, ধৰ্মগুৰু হওক, এইসকলক যথেষ্ট সন্মান কৰিব লাগে। তেতিয়াহে ভৱিষ্যতলৈ উন্নতি আগবাঢ়িব আৰু ভগৱানেও সহায় কৰিব। মোৰ ক'বলগীয়াখিনি ইমানে। তো আপোনালোকে লক্ষ্যজিত দেউতাকৰ যোনকেইটা মনৰ ভাৱ, যোনকেইটা কথা আপোনালোকে শুনিলে, তো মই লক্ষ্যজিতৰ মাতৃৰ পৰা সুধিব বিচাৰিছোঁ, ধৰি লওক নিজৰ সন্তানটিক নিজৰ মাক দেউতাকে কোনেও নকয় যেন তই আমুক কামটো কগে। ধৰি লওক নিজৰ সন্তানটিক এটা ভাল দিশত, ভাল পথতেই নিবলৈ চেষ্টা কৰে। কিন্তু এতিয়া অসমত যোনটো কাণ্ড সংঘটিত হৈ গ'ল, তো সেই মাতৃগৰাকী বা সেই দেউতাকগৰাকী মানে ধৰি লওক নিজৰ বাপেকেও চাগে নিজৰ ল'ৰাটিক ভাল শিক্ষাই দিছিল বা এনেকুৱা বেয়া কাম নকৰিব, আমুক নকৰিব, কিন্তু হ'লেও নিজৰ ল'ৰাটিয়ে নিজৰ শিক্ষককেই হত্যা কৰিলে। তো মাতৃ হিচাপে আপুনি কি বুলি ক'ব? কি বুলি কওঁ মানে এনেকুৱা, আজিকালি ল'ৰা ছোৱালীবোৰ কি হৈছে গম পায়নে, এইবিলাক কিবা বাহিৰৰ বস্তু খাই কৰি মগজবিলাক সিহঁতৰ বেয়া হৈছে। আৰু আজিকালি ল'ৰা ছোৱালীক ভাল কথা ক'লে বেয়া শুনে। সেইকাৰণে আজিকালি ল'ৰা ছোৱালী বাহিৰলৈ গ'লেই ভাল লগ নাপায়, ভাল সংগ নাপায়। সেইকাৰণে ঘৰতে কিছুমান কাম অকণমান নিজে চাই চিন্তি ফুৰিব লাগিব। লগ ভাগলৈও যাব লাগিব, নগ'লেও নহ'ব, লগতো ফুৰিব লাগিব। কিন্তু এটা কথা, চাই চিতি ফুৰিব লাগিব, কোনটো লগত গ'লে মই ভাল ৰাস্তা পাওঁ বা কাৰ লগত খেলিলে মই ভাল কথা শিকিম, সেনেকুৱা মানুহৰ লগতহে যাব লাগিব। আৰু আজি এতিয়া যিটো ঘটনা হৈছে, সেই ঘটনাটোৰ বিষয়ে কৈছোঁ। আজি ধৰক সেই ল'ৰাটোকতো মাক বাপেকে কেতিয়াও বেয়া কামলৈ আগবঢ়াই দিয়া নাই বা এইটো কৰকগৈ বুলি পঠিওৱা নাই, কিন্তু ল'ৰাটো বেয়া সংগত পৰিছে। তেওঁ সেইকাৰণে বেয়া সংগত পৰি তেওঁ নিজৰ শিক্ষকক বেয়া কাম কৰিবলৈ লৈছে, বেয়া ভাবিবলৈ ল'লে। সেইকাৰণে ইমান ডাঙৰ ঘটনাটো হ'বলৈ পালে। কিন্তু মাক বাপেকে কেতিয়াও সেইটোলৈ আগবঢ়াই নিদিয়ে। আৰু মাক বাপেকে সদায় নিজৰ ল'ৰা ছোৱালীক সদায় ভাল শিক্ষাই দিয়ে। খালি ল'ৰা ছোৱালীয়ে ভুল বুজে, কিছুমান লগ খং পায়। সেইকাৰণে লগ খংবোৰ যাওঁতে ওলাই যায়, আগবাঢ়ি যাওঁতে তেওঁ ভাবিব লাগিব, বোলে মই আজি কাৰ লগত গৈছোঁ, মই কি কাম কৰিছোঁ, মই কোনটো ৰাস্তাত গ'লে ভাল পাম, ভাল পথ যাব পাৰিম, ভাল পথে আগবাঢ়িব পাৰিম, সেইটো নিজেও চিন্তা কৰিব লাগিব। আৰু মাক বাপেকৰ কথা সদায় সিৰে তুলি ল'ব লাগে ল'ৰা ছোৱালীয়ে, তেতিয়া সেই ল'ৰাটো কোনোদিন বিপদত নপৰে। এয়াই ক'লোঁ মই। তো আপোনালোকে দেউতা আৰু মা ভাগৰ মন্তব্যকেইটা আপোনালোকে শুনিলে, হয়, বহুত ভাল কথা কৈছে। যিহেতুকে নিজৰ মাতৃ আৰু নিজৰ পিতৃৰ কথা শুনিব লাগে। আৰু নিজৰ মাক দেউতাকে নিজৰ সন্তানটিক কেতিয়াও বেয়া শিক্ষা নিদিয়ে, সদায় ভাল শিক্ষা দিয়ে। তো লক্ষ্যজিতৰ মাতৃ আৰু পিতৃয়ে যোনকেইটা কথা ক'লে বহুত ভাল লাগিল। তো আপোনালোককো মই অনুৰোধ কৰিব বিচাৰিছোঁ, যিহেতুকে যি অসমত এনেকুৱা কাণ্ড এটা সংঘটিত হৈ গ'ল, যাতে দুনাই আকৌ পুনৰ এনেকুৱা কাণ্ড সংঘটিত হ'ব নালাগে, তাৰে কামনা কৰিছোঁ। আৰু যোনজন শিক্ষক, এই শিক্ষকজনৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। আৰু লগতে ছাত্ৰজনৰ আইনীগতভাৱে যি ব্যৱস্থা আছে, যি আইনীগতভাৱে যি শাস্তি দিয়ে, আইনীগতভাৱে যাতে শাস্তি দিব লাগে, তাৰে কামনা কৰিছোঁ। আৰু লগতে ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ। তো আপোনালোকৰ আগত যিহেতুকে এই ভাইটিভাগৰ যোনসমূহ প্ৰতিভাসমূহ দেখালোঁ, আৰু লগতে ভাইটিভাগৰ মাক দেউতাকৰ মন্তব্যকেইটাও আপোনালোকক শুনালোঁ। তো ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ, যিমান পাৰে আপোনালোকে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে পিতৃ আৰু মাতৃ যি কথাকেইটা ক'লে, এই কথাকেইটা শুনি যাতে আন ল'ৰা ছোৱালীও এনেকুৱা বেয়া পথত যাতে আগবাঢ়ি নাযায়, তাৰে কামনা কৰিছোঁ। আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।